যোৰহাটৰ পৰা বহুকেইজনে কণ্টেক্ট কৰি আছিল এক্সেছ বাৰ ষ্টেচনৰ বাবে, কিন্তু যাম বুলি মোৰহে যোৱা হোৱা নাছিল। আচলতে মই যাবলগীয়া আছিল 10 তাৰিখেই, কিন্তু যোৱা নহ'ল। আজি কাপোৰ কানি বান্ধি এয়া ওলাইছোঁ আৰু ঘৰ যাম বুলি ক'লে আচলতে বেলেগ এটা আনন্দ। আৰু যাবৰ সময়ত গেটৰ মুখত ইহঁতে এইদৰে মুখলৈ চাই আছে মোৰ। প্ৰায় 3 মাহমানৰ আগতে অফিচৰ পৰা আহোঁতে এটি সন্ধিয়া ইহঁত মোৰ পিছে পিছে আহিছিল আৰু তেতিয়াৰ পৰা মোৰ লগতেই আছে। সদায় খাবলৈ দিওঁ, গতিকে ক'তো নোযোৱা হ'ল। আৰু এতিয়া ইহঁতৰ অৱশ্যে খোৱা বোৱা ব্যৱস্থা মই কৰি থৈ আহিছোঁ। আৰু উবেৰ এখন বুক কৰি মই পালোহি খানাপাৰা। আৰু খানাপাৰাত কেতিয়াও বাছ সময়ত নাপায়হিয়ে, গতিকে 1 ঘণ্টা 45 মিনিট ৱেইট কৰিব লগা সদায় হয়। যেতিয়াই ঘৰলৈ আহোঁ এনেকৈ খানাপাৰাত ৱেইট কৰিব লগা হয়। আৰু ৰাতি বৰ বিশেষ দেখুৱাবলগীয়া একো নাথাকে। বাছত উঠিলোঁ, নিজৰ কমফৰ্টৰ বাবে ছিংগল ছিট এটা বুক কৰিছিলোঁ, গতিকে ছিংগল ছিটটোত বহিলোঁ। কিন্তু কমফৰ্টৰ কাৰণে ছিংগল ছিটটো বুক কৰিছিলোঁ যদিও পিছৰ ছোৱালীজনীয়ে কিন্তু বৰ অশান্তি দিলে। গোটেই ৰাতি তাই মোক ছিটটো চিধা কৰা বুলিয়ে কৈ আহিলে। আৰু ফাইনেলি মই পালোহি মোৰ ঘৰৰ পদূলিমুখ। আৰু এয়া কাতিৰ কুঁৱলী সনা এটা কোমল পুৱা। কিমান দিনৰ মূৰত যে এই ৰাতিপুৱাটো দেখিছোঁ নহয়। আৰু মোৰ ঘৰৰ সন্মুখৰ এখন ধাননি পথাৰ, চাৰিওফালে সেউজীয়া। মোৰ ঘৰলৈ কেতিয়াবা আহিলে দেখিব, মোৰ বন্ধু বান্ধৱীসকলে দেখিছে কেনেকুৱা সেউজীয়া পৰিৱেশ মোৰ। আৰু এয়া চাওকচোন, ঘৰৰ পদূলিমুখত মায়ে ৰোৱা বগেনভিল্লাজোপা। মোৰ ঘৰত বহুত ফুল আছে। মায়ে আচলতে য'ৰ পৰা মানে বেলেগৰ ঘৰৰ পৰা ফুল খুজি আনি বা বিভিন্ন নাৰ্চাৰীৰ পৰা ফুল কিনি আনি তেনেকৈ ফুল লগাইছে। কিন্তু এতিয়া পোহৰ ভালকৈ হোৱা নাই কাৰণে ফুলখিনি আচলতে মই দেখুৱাব নোৱাৰিম। তথাপিও এজোপা দুজোপা ফুল দেখুৱাইছোঁ। ঘৰলৈ আহিলে, আৰু শেৱালি ফুল আছে আমাৰ ঘৰত, ঘৰলৈ আহিলে মনটো কিবা এটা এনেই ভাল লাগি যায়। আৰু এয়া 2-3 ঘণ্টামান শোৱাৰ পিছত পুৱা মই উঠিলোঁ। এতিয়া মই আপোনালোকক মাৰ ফুলখিনি ভালকৈ দেখুৱাইছোঁ। ৰ'দ পৰি আছে গতিকে ফুলখিনি ধুনীয়াকৈ দেখুৱাইছোঁ। ফুলগছ ৰোৱাটো মাৰ আচলতে এটা চখ, সেইকাৰণে ঘৰত যিমান পাৰে সিমান ফুল লগায়। আৰু এনেও ঘৰত ফুলগছ থাকিলে কিবা এটা মনটো ভাল লাগি থাকে। ৰাতিপুৱা শুই উঠিয়েই মনটো ভাল লাগি যায়। আমাৰ ঘৰত থকা বিভিন্ন ফুলবিলাকৰ নাম কিছুমানৰ মই নাজানোৱেই। আৰু এইদৰেই ফুলনিখন অলপ মায়ে যতনাই ৰুই থোৱা দেখুৱালোঁ আপোনালোকক। আৰু এই কঁঠাল গছজোপা চাওকচোন, এই কঁঠাল গছজোপাৰ মোৰ বয়সৰ, মোৰ যিমান বয়স বোলে এই কঁঠাল গছজোপাৰো বয়স সিমানেই। কাৰণ মই জন্ম হওঁতেই বোলে কঁঠালজোপা ৰুইছিলে। আৰু এইজোপা কুকুৰাজাই। বহু ফুল মৰি গ'ল আৰু বহু এনেকৈ সৰু সৰুকৈ পুলি ওলাইছে। তাৰ মাজতে এই ফুলখিনি আপোনালোকক দেখুৱালোঁ। আৰু আমাৰ ঘৰত এতিয়া শেৱালি ফুল আছে। পদূলিমুখতে এজোপা শেৱালি, ৰাতিপুৱা সেই শেৱালি ফুলৰ গোন্ধ চাৰিওফালে আমোলমোলাই থাকে। আৰু এনেকুৱা এটা সেউজীয়া পৰিৱেশৰ মাজতেই মোৰ ঘৰখন। আৰু ঘৰলৈ আহিলোঁ, যথেষ্ট কাম আছে। প্ৰায় এসপ্তাহমান ঘৰত থাকিম। কি কৰিম, কি নকৰিম আপোনালোকক দেখুৱাই যাম। আৰু যোৰহাটত বহুকেইজন এক্সেছ বাৰৰ ক্লাইণ্ট আছে, গতিকে আহিব লগা হ'ল আৰু সকলোখিনি দেখুৱাই যাম। আৰু পুৱা একাপ চাহেৰে আৰম্ভ কৰিছোঁ। আজিলৈ আহিছোঁ, বাই।